অসমৰ এজন উল্লেখনীয় শিশু সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মা এতিয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত। কালি তেওঁৰ স্বাস্থ্যৰ বুজ ল'বলৈ মন্ত্ৰী অজন্তা নেওগে আৰ্থিক সাহায্য দিয়াৰ পিছতে আজি শৰ্মাৰ স্বাস্থ্যৰ বুজ ল'বলৈ তেখেতৰ আৰু পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। আজি পুৱাৰ ভাগত জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই স্থানীয় বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগ বিধায়ক বিশ্বজিৎ ফুকন আৰু প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ সহ বিকাশ শৰ্মাৰ বাসভৱনত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অহা বুলি জানিবলৈ দি বিকাশ শৰ্মাৰ স্বাস্থ্যৰ বুজ লয় আৰু মুখ্যমন্ত্ৰীৰ হৈ 2 লাখ টকাৰ চেক চিকিৎসাৰ বাবে প্ৰদান কৰে আৰু পৰিয়ালৰ লোকৰ সৈতে কথা পাতি শৰ্মাৰ উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিব বুলি প্ৰতিশ্ৰুতি দিয়ে। গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰোহিত গগৈয়ে শীঘ্ৰে শৰ্মাৰ উন্নত চিকিৎসা কৰোৱাৰ ব্যৱস্থা কৰিবৰ বাবে মুখ্যমন্ত্ৰীলৈ লিখা চিঠিখন মন্ত্ৰী হাজৰিকাক প্ৰদান কৰে। উল্লেখ্য যে শৰ্মা সম্পত্তি গোলাঘাট পুৰণা আমোলাপট্টিৰ মুক্তা দুৱৰা পথৰ বাসভৱনত শয্যাগত অৱস্থাত আছে। তেখেতৰ স্বাস্থ্যৰ উন্নতিৰ বাবে শতাধিক অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি সম্বৰ্ধনা জনাইছিল। সাংবাদিক বিকাশ শৰ্মা ডাঙৰীয়াৰ অসুখত তেখেত ভুগি আছে আৰু তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলে তেখেতক অলপ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক তাৎক্ষণিকভাৱে ব্যৱস্থা ল'বলৈকে আহ্বান জনাইছিলে বা নিৰ্দেশ দিছিলে আৰু সেই উদ্দেশ্যে আজি তেখেতৰ ঘৰত উপস্থিত হ'লোঁ। উপস্থিত হৈ 2 লাখ টকা তেখেতক প্ৰদান কৰিছোঁ আৰু যদি ভৱিষ্যতেও কিবা কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। মই ডেফিনেটলি তেখেতৰ এটা টেকনিকেল ইছ্যু আছে, তেখেতে বৰ্তমান বহিব নোৱাৰে, গতিকে কেনেকৈ কৰিব পাৰি মই এটা চেষ্টা কৰিম। মই চেষ্টা কৰিম বুলি কৈ গৈছোঁ, কৰিমেই বুলি কৈ যোৱা নাই, মই চেষ্টা কৰিম বুলি কৈ গৈছোঁ। মই গুৱাহাটীলৈ গৈ কি কৰিব পাৰি নিশ্চয়কৈ তেখেতৰ ল'ৰা বা তেখেতে ভালকৈ কথা পাতিবই পাৰে, তেখেতক বা তেখেতৰ পত্নীক ভালকৈ মই জনাম। গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট, নিউজ 24 অসম।